নমস্কাৰ সহজ উপায়েৰে ইংৰাজী শিকক এই সিৰিজটোৰ আজি ডে 63 হয় আৰু আজিৰ এই ডে 63 মই আপোনালোকৰ বাবে লৈ আহিছো এটা ষ্টৰী ট্ৰান্সলেচন ভিডিও আমি বিভিন্ন অসমীয়া ষ্টৰী কেনেদৰে অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰো তাৰ বিষয়ে জানিবলৈ যত্ন কৰিম আৰু যদি আপোনালোকে এনেদৰে ঘৰতে বিভিন্ন ষ্টৰী অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিবলৈ যত্ন কৰে বা এই ষ্টৰীবোৰ ইংৰাজীত কৈ থাকিবলৈ যত্ন কৰে ডেফিনেটলি আপোনালোকেও ঘৰতে থাকি সহজে আপোনালোকৰ স্পিকিং এবিলিটি বা ৰাইটিং এবিলিটি ইমপ্ৰুভ কৰিব পাৰিব আৰু যদি ভিডিওটো চাই ভাল পায় প্লিজ ভিডিওটো লাইক আৰু শেয়াৰ কৰি যাবলৈ নাপাহৰিব আপোনালোকৰ লাইক আৰু শেয়াৰে মোৰ ভিডিও বনোৱা আৰু বিভিন্ন মানুহৰ ওচৰত এই ভিডিওবোৰ ৰিচ কৰাত সহায় কৰে আৰু যদি আপোনালোকৰ মাজত কোনো লাৰ্নাৰ্ছে অনলাইন মাধ্যমৰ জৰিয়তে কোনো নোট মুখস্থ নকৰাকৈ অতি সহজ পদ্ধতিৰে স্পোকেন ইংলিছৰ লগতে ইংলিছ গ্ৰামাৰ শিকিব বিচাৰে তেতিয়াহলে স্ক্ৰিনত ওলাই থকা নাম্বাৰটোত আপোনালোকে মোৰ সৈতে যোগাযোগ কৰিব পাৰে অন্যথা আপোনালোকৰ নাম আৰু এড্ৰেছ হোৱাটছআপ কৰক আমাৰ ফালৰ পৰা সময় অনুসৰি আপোনালোকক ক্লাছৰ আপডেট কৰা হ'ব অহা এপ্ৰিল মাহৰ বহাগ বিহুৰ পাছৰ পৰাই আবেলি 5 বজাত এটা নতুন বেচ ষ্টাৰ্ট হ'ব গৈ আছে যদি আপোনালোকে এই আবেলি 5 বজাৰ বেচটোত এনৰোল হ'ব বিচাৰে বা কোনো ষ্টুডেণ্টে যদি স্পোকেন ইংলিছৰ লগতে ইংলিছ গ্ৰামাৰ কোনো নোট মুখস্থ নকৰাকৈ অতি সহজে শিকিব বিচাৰে তেতিয়াহলে আজিয়ে এই নাম্বাৰটোত যোগাযোগ কৰিবলৈ সমলি নাপাহৰিব সো আহক এতিয়া আমি ষ্টৰীটো চাওঁ এতিয়া আপোনালোকে স্ক্ৰিনত ষ্টৰীটো দেখিছে প্ৰথমে আপোনালোকে ভিডিওটো পজ কৰক পজ কৰি লৈ ষ্টৰীটো ভালদৰে পঢ়ি চাওক ষ্টৰীটো পঢ়ি আপোনালোকে কোন কেটা বাক্য ট্ৰান্সলেট কৰিব পাৰিছে কোন কেটা বাক্য ট্ৰান্সলেট কৰিব পৰা নাই তাক ৰিকগনাইজ কৰিবলৈ যত্ন কৰক সো ভিডিওটোৰ মাজৰ ভাগলৈ মই আপোনালোকে কোনটো বাক্য কেনেদৰে অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব লাগে কি ওয়ার্ড ব্যৱহাৰ কৰিব লাগে হবিশেষ মই ট্ৰান্সলেচন পদ্ধতিত কৈ যাবলৈ যত্ন কৰিছো গতিকে আপোনালোকে ভিডিওটো প্ৰথম পজ কৰি লৈ নিশ্চয় পঢ়ি চালে আৰু মই আশা কৰিছো ষ্টৰীটোৰ বিভিন্ন বাক্য আপোনালোকে নিশ্চয় ট্ৰান্সলেট কৰিব পাৰিছে আৰু যি কেটা বাক্য পৰা নাই বা যি কেটা বাক্যত যি কেটা ওয়ার্ড ইউজ হৈ আছে যিখিনি ওয়ার্ডৰ বিষয়ে আপোনালোকে নাজানে মই ভিডিওটোৰ মাজে মাজে যেতিয়া বাক্যবোৰ ট্ৰান্সলেট কৰি গৈ আছো তেনেকুৱা সময়ত মই কৈ যাবলৈ যত্ন কৰিছো গতিকে ভিডিওটো আপোনালোকে 1 সেকেন্ডো স্কিপ নকৰাকৈ হেখলৈকে চাব লাগিব আৰু ভিডিওটো হেখলৈকে চালে আপোনালোকে বিভিন্ন বাক্য শিকিব পৰাৰ লগতে বিভিন্ন ওয়াৰ্ডো শিকিব পাৰিব আৰু এনে ধৰণৰ বাক্যবোৰ আপোনালোকে আপোনালোকৰ ষ্টৰী টেলিং বা আপোনালোকে আপোনালোকৰ ডে টু ডে লাইফত এপ্লাই কৰিব পাৰিব সো আহক এতিয়া আমি ষ্টৰীটো অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিবলৈ যত্ন কৰোঁ এতিয়া আমি ষ্টৰীটোৰ বিভিন্ন বাক্যবোৰ অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিবলৈ যত্ন কৰোঁ আহক সো ষ্টৰীটোৰ প্ৰথম বাক্যটো চাওক প্ৰথম বাক্যটো কি কৈছে বহুদিনৰ মূৰত এদিন বন্ধুক লগ কৰিবলৈ তেওঁৰ ঘৰলৈ গৈ আছিল এই বাক্যটো চাওক কি ক'লে বহুদিনৰ মূৰত এদিন বন্ধুক লগ কৰিবলৈ তেওঁৰ ঘৰলৈ গৈ আছিল এই বাক্যটো পাষ্ট কন্টিনিউয়াস টেন্সৰ বাক্য আৰু বাক্যটোত আমি দুটামান জানিবলগীয়া বস্তু আছে যে বহুদিনৰ মূৰত বুলি কওঁতে আমি কি ক'ব লাগিব সো বহুদিনৰ মূৰত বুলি কওঁতে আমি ক'ব পাৰোঁ আফটাৰ এ লং টাইম এতিয়া চাওক বাক্যটোৱে কি কৈছে মই মোৰ বন্ধুৰ ঘৰলৈ গৈ আছিলোঁ এই বাক্যটো আমি কন্টিনিউয়াছত ক'ব লাগিব সো তেতিয়া আমি বাক্যটো ক'ব পাৰোঁ যে ওৱান ডে এদিনাখন বুলি কওঁতে আমি বাক্যটোত ব্যৱহাৰ কৰিব পাৰোঁ ওৱান ডে এদিনাখন মই মোৰ বন্ধুৰ ঘৰলৈ গৈ আছিলোঁ বুলি কওঁতে আমি ক'ব পাৰোঁ আই ৱাজ গোয়িং টু বা অন্যথা আমি ক'ব পাৰোঁ আই ৱাজ হেডিং টু মিট মাই ফ্ৰেণ্ডছ এনেধৰণে আমি বাক্যটো ক'ব পাৰোঁ ওৱান ডে আই ৱাজ হেডিং টু মিট মাই ফ্ৰেণ্ডছ আফটাৰ এ লং টাইম এনেধৰণে আমি বাক্যটো অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব লাগে সো আমি বাক্যটো ক'লোঁ ওৱান ডে আই ৱাজ হেডিং টু মাই ফ্ৰেণ্ডছ হোম after a long time so to meet my friends after a long time ene dhone ami baikyotu kobo lagibo so thik ase etia so ami next sentence ki koise teo mor hoikobor bondhu asil aru ami ekeloge school loi goisilu aru khelisilu ene dhonor baikyo ami amar day to day life ot praye byabohar kori thaku so etia baikyotu so ki koise teo mor hoikobor bondhu asil eta state of past or state of being or baikyo তেতিয়া আমি বাক্যটো কেনেদৰে ৰকম আমি ক'ব লাগিব হি ওয়াজ মাই চাইল্ডহুড ফ্ৰেণ্ড তেওঁ মোৰ লৰালি কালৰ বন্ধু আছিল আৰু চাওক তাৰপিছত বাক্যলৈ কৈছে আৰু আমি একেলগে স্কুললৈ গৈছিলোঁ আৰু খেলিছিলোঁ আমি একেলগে স্কুললৈও গৈছিলোঁ আৰু খেলিছিলোঁ এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰোঁ এণ্ড উই ইউজ টু আমি বাক্যটোত ব্যৱহাৰ কৰিব পাৰোঁ এণ্ড উই ইউজ টু গ' টু স্কুল and play together এনেধৰণে আমি বাক্যটো ক'ব পাৰোঁ সো আমি বাক্যটো ক'লোঁ যে হি ওয়াজ মাই চাইল্ডহুড ফ্ৰেণ্ড এণ্ড উই ইউজ টু গ' টু স্কুল এণ্ড প্লে টুগেডাৰ এনেধৰণে আমি বাক্যবোৰ ট্ৰান্সলেট কৰিম ঠিক আছে এতিয়া চাওঁ আমি নেক্সট চেণ্টেন্সটো চাওক কি কৈছে সেউজীয়া পথাৰৰ মনোমোহা দৃশ্য উপভোগ কৰি বন্ধুৰ ঘৰৰ ফালে গাড়ী চলাই আছিলোঁ এই বাক্যটো চাওক সেউজীয়া পথাৰৰ মনোমোহা দৃশ্য উপভোগ কৰি
বন্ধুৰ ঘৰৰ ফালে গাড়ী চলাই আছিলোঁ প্ৰথমতে আমি ক'ব পাৰোঁ মই বন্ধুজনৰ ঘৰৰ ফালে গাড়ী চলাই আছিলোঁ এনেধৰণে ক'ব পাৰোঁ বন্ধুজনৰ ঘৰৰ দিশে বা ফালে বুলি কওঁতে আমি বাক্যটো কেনেদৰে ক'ব লাগিব তাৰ বিষয়ে জানিব লাগিব সো বাক্যটো চাওক কি কৈছে গাড়ী চলাই আছিলোঁ বুলি কওঁতে আমি কণ্টিনিউয়াছত ক'ম তেতিয়া আমি বাক্যটো ক'ব লাগিব আই ৱাজ ড্ৰাইভিং মই গাড়ী চলাই আছিলোঁ ক'লৈ গাড়ী চলাই আছিলোঁ বন্ধুজনৰ ঘৰৰ ফালে বা ঘৰৰ দিশে বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব আই ৱাজ ড্ৰাইভিং টুৱাৰ্ড মাই ফ্ৰেণ্ডছ হোম এনেধৰণে আমি বাক্যটো ক'ব লাগিব টুৱাৰ্ডছ মানে হ'ল বন্ধুজনৰ দিশে বা বন্ধুজনৰ ঘৰৰ ফালে তেতিয়া আমি বাক্যটো ক'লোঁ যে আই ৱাজ ড্ৰাইভিং টুৱাৰ্ড মাই ফ্ৰেণ্ডছ হোম মই মোৰ বন্ধুজনৰ ঘৰৰ ফালে গাড়ী চলাই আছিলোঁ তাৰপিছত চাওক বাক্যটোত আৰু এটা অংশ আছিলে যে সেউজীয়া পথাৰবোৰৰ মনোমোহা দৃশ্য উপভোগ কৰি মই সেউজীয়া পথাৰৰ মনোমোহা দৃশ্য উপভোগ কৰি বুলি কওঁতে আমি এনজয় ৱৰ্ডটো ব্যৱহাৰ কৰিম এতিয়া আমি যেতিয়া এনেধৰণৰ বাক্য ক'ব লগা হয় দৰজাখন খুলি তেনেকুৱা ক্ষেত্ৰত আমি ক'ব লগা হয় অপেনিং দ্য ড'ৰ ঠিক তেনেধৰণে আমি কেতিয়াবা কওঁ যে চকীখনত বহি চিটিং অন দ্য চেয়াৰ এনেধৰণে উপভোগ কৰি বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব এনজয়িং উপভোগ কৰি কি উপভোগ কৰি সেউজীয়া পথাৰৰ মনোমোহা দৃশ্য উপভোগ কৰি তেতিয়া আমি বাক্যটোত ক'ব লাগিব এনজয়িং দ্য চেনিক ভিউ মানে হ'ল মনোমোহা দৃশ্য চ' মই বাক্যটো কৈছোঁ যে এনজয়িং দ্য চেনিক ভিউ অফ দ্য গ্ৰীণ ফিল্ডছ মানে সেউজীয়া পথাৰবোৰৰ মনোমোহা দৃশ্য উপভোগ কৰি চ' আমি বাক্যটো ক'লোঁ আই ৱাজ ড্ৰাইভিং টুৱাৰ্ড মাই ফ্ৰেণ্ডছ হোম এনজয়িং দ্য চেনিক ভিউ অফ দ্য গ্ৰীণ ফিল্ডছ এনেধৰণে বাক্যটো আমি অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিম ঠিক আছে এতিয়া চাওঁ আমি নেক্সট চেণ্টেন্সটো চাওক কি কৈছে হঠাতে ক'ৰ পৰানো এখন বাছ মোৰ গাড়ীৰ সন্মুখত ইয়াত গাড়ীটো ডাবল হৈ আছে আপোনালোকে কাৰেক্ট কৰি ল'ব চ' বাক্যটো চাওক কি কৈছে হঠাতে ক'ৰ পৰানো এখন বাছ মোৰ গাড়ীৰ সন্মুখত ভাৰসাম্য হেৰুৱাই ঢাল এটাৰ তললৈ নামি গৈছিল এনেধৰণে মানে ৰাস্তাৰ পৰা ঢাল এটালৈ নামি গৈছিল এনেধৰণে বাক্যটো হ'ব লাগিছিলে চ' বাক্যটো চাওক কি কৈছে হঠাতে ক'ৰ পৰানো এখন বাছ মোৰ গাড়ীৰ সন্মুখত ভাৰসাম্য হেৰুৱাই এটা ঢাললৈ নামি গৈছিল এনেধৰণে আমি বিভিন্ন বাক্য কেতিয়াবা ক'ব লগা হয় হঠাতে বুলি ক'বলৈ যাওঁতে আমি ছাডেনলি ক'ব পাৰোঁ বা অন্যথা আমি অল অফ এ ছাডেন হঠাতে এতিয়া চাওক নেক্সট বাক্যটো কি কৈছে এখন বাছ মোৰ গাড়ীৰ সন্মুখলৈ আহিছিল মানে এই বাক্যটোৰ অৰ্থ হ'ল প্ৰথমতে এখন বাছ মোৰ গাড়ীৰ সন্মুখলৈ আহিছিল বাক্যটোৱে কৈছে হঠাতে ক'ৰ পৰানো এখন বাছ মোৰ গাড়ীৰ সন্মুখলৈ আহিছিল বুলি আমি প্ৰথমতে ধৰি ল'লে বাক্যটো আমি সহজে ট্ৰান্সলেট কৰিব পাৰোঁ তেতিয়া আমি ক'ব পাৰোঁ যে অল অফ এ ছাডেন এ বাছ কেম ইন ফ্ৰণ্ট অফ মাই কাৰ চ' এনেধৰণে আমি বাক্যটো ক'ব পাৰোঁ অল অফ এ ছাডেন এ বাছ কেম ইন ফ্ৰণ্ট অফ মাই কাৰ আৰু তাৰপিছত চাওক কি কৈছে বাক্যটো কি কৈছিলে হঠাতে ক'ৰ পৰানো বুলি ক'বলৈ যাওঁতে নাজানো ক'ৰ পৰা এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যবোৰত এটা ফ্ৰেজ ব্যৱহাৰ কৰিব পাৰোঁ সেই ফ্ৰেজটো হ'ল out of nowhere so তেতিয়া আমি বাক্যটো ক'ব পাৰোঁ all of a sudden a bus came in front of my car out of nowhere lost balance মানে ভাৰসাম্য হেৰুৱাইছিল আৰু ৰাস্তাৰ ঢাল এটালৈ নামি গৈছিল বুলি কওঁতে আমি বাক্যটো ক'ব পাৰোঁ and tumbled down a slope tumbled down মানে হ'ল নামি যোৱা খহি যোৱা এনেকুৱা ক্ষেত্ৰত আমি টাম্বল ডাউন ৱৰ্ড ব্যৱহাৰ কৰিব পাৰোঁ আৰু আপোনালোকে এনেধৰণৰ কিছুমান ফ্ৰেজ জানিব লাগিব যিবোৰ ফ্ৰেজৰ দ্বাৰা আমি বিভিন্ন অৰ্থ প্ৰকাশ কৰিব পাৰোঁ যেনে অল অফ এ ছাডেন আমি ব্যৱহাৰ কৰিব পাৰোঁ ছাডেনলিৰ পৰিৱৰ্তে নাজানো ক'ৰ পৰা বুলি ক'বলৈ যাওঁতে আমি আউট অফ ন'ৱেৰ ব্যৱহাৰ কৰিব পাৰোঁ ঠিক তেনেধৰণে তললৈ খহি যোৱা বুলি কওঁতে আমি টাম্বল ডাউন ব্যৱহাৰ কৰিব পাৰোঁ চ' তেতিয়া আমি বাক্যটো ক'লোঁ যে অল অফ এ ছাডেন এ বাছ কেম ইন ফ্ৰণ্ট অফ মাই কাৰ আউট অফ ন'ৱেৰ লষ্ট বেলেঞ্চ এণ্ড টাম্বলড ডাউন এ শ্লপ এনেধৰণে আমি বাক্যটো ইংৰাজীত ক'ব লাগে ঠিক আছে এতিয়া চাওক নেক্সট চেণ্টেন্সটো চাওক কি কৈছে এইটো ভয়ংকৰ দুৰ্ঘটনা আছিল এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো কেনেদৰে ইংৰাজীত ক'ব পাৰোঁ এইটো বুলি কওঁতে ইট ৱাজ এটা ভয়ংকৰ দুৰ্ঘটনা আছিল বুলি কওঁতে আমি বাক্যটো ক'ব পাৰোঁ ইট ৱাজ এ হৰিফিক এক্সিডেণ্ট এইটো এটা ভয়ংকৰ দুৰ্ঘটনা আছিল ঠিক আছে এতিয়া চাওক নেক্সট চেণ্টেন্সটো কি কৈছে বেছি নাভাবি মানে মই বেছি কথা চিন্তা নকৰি গাড়ীখন ৰাখি তাৰপিছত চাওক কি কৈছে গাড়ীখন ৰখাই বা ৰাখি মানুহক সহায় কৰিবলৈ লৰালৰিকৈ নামি আহিছিলোঁ এই বাক্যটো চাওক কি ক'লে বেছি নাভাবি বা বেছি কথা চিন্তা নকৰি মই গাড়ীখন ৰখাই মানে মই যিখন গাড়ী চলাই আছিলোঁ গাড়ীখন ৰখাই মানুহক সহায় কৰিবলৈ লৰালৰিকৈ নামি আহিছিলোঁ বা নামি গৈছিলোঁ এনেধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত কেতিয়াবা ক'ব লগা হয় চ' বেছি নাভাবি বুলি কওঁতে আমি কেনেদৰে বাক্যটো ক'ব পাৰোঁ
একো নভবাকৈ বুলি কওঁতে আমি বাক্যটো ক'ব পাৰোঁ উইদাউট থিংকিং মই এতিয়া কৈছোঁ যে বেছি নাভাবি মই বৰ বিশেষ কথা চিন্তা নকৰাকৈ মানে বেছি নাভাবি এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটোত ব্যৱহাৰ কৰিব পাৰোঁ উইদাউট থিংকিং মাছ আমি বাক্যটোত ক'ম উইদাউট থিংকিং মাছ বেছি কথা নাভাবি তাৰপিছত চাওক কি কৈছে মই গাড়ীখন ৰখাই বা গাড়ীখন ৰাখি বা ৰখাই বুলি কওঁতে আমি বাক্যটোত ক'ব পাৰোঁ উইদাউট থিংকিং মাছ I stopped my car এনেধৰণে আমি বাক্যটো ক'ব পাৰোঁ উইদাউট থিংকিং মাছ I stopped my car আৰু তাৰপিছত চাওক মানুহক সহায় কৰিবলৈ খৰধৰকৈ নামি গৈছিলোঁ বা নামি আহিছিলোঁ মানুহক সহায় কৰিবলৈ খৰধৰকৈ নামি আহিছিলোঁ বুলি কওঁতে আমি বাক্যটোত এণ্ড এটা ব্যৱহাৰ কৰিব পাৰোঁ আৰু চ' বাক্যটো চাওক কি কৈছে আৰু খৰধৰকৈ নামি গৈছিলোঁ খৰধৰকৈ নামি যোৱাৰ কাৰণে আমি এটা ৱৰ্ড ব্যৱহাৰ কৰিব পাৰোঁ সেইটো হ'ল ৰাছ চ' ৰাছৰ ছেকেণ্ড ফৰ্ম হ'ব ৰাছ তেতিয়া আমি বাক্যটো ক'ব পাৰোঁ এণ্ড ৰাছ ডাউন মানে হ'ল নামি গৈছিলোঁ to help the people মানুহবোৰক সহায় কৰিবলৈ মই নামি গৈছিলোঁ আমাৰ কমপ্লিট সেন্টেন্সটো হ'ল উইদাউট থিংকিং মাছ I stopped my car and rushed down to help the people মানুহসকলক সহায় কৰিবলৈ মই খৰধৰকৈ নামি গৈছিলোঁ এনেধৰণে আমি বাক্যবোৰ দেখি পেলানি আমি বাক্যবোৰ সহজে কেতিয়াবা ট্ৰান্সলেট কৰিব নোৱাৰা হৈ পৰোঁ সেই বাক্যবোৰ আমি কেনেদৰে ট্ৰান্সলেট কৰিব পাৰোঁ তাৰ বিষয়ে ভাবি লৈ তাত কি কনজাংচন লগাই লৈ আমি বাক্যবোৰ সহজে ট্ৰান্সলেট কৰিব পাৰোঁ তাৰ বিষয়ে আমি চিন্তা কৰিব লাগে তাৰ বিষয়ে আমি প্ৰেক্টিছ কৰিব লাগে যেতিয়া আমি এনেধৰণে প্ৰেক্টিছ কৰিম ডেফিনেটলি আমি যিকোনো বাক্য সহজে অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পৰা হ'ম যাত্ৰীসকল ভিতৰত আবদ্ধ হৈছিল আৰু সহায় বিচাৰি চিঞৰি আছিল এই বাক্যটো চাওক কি ক'লে যাত্ৰীসকল ভিতৰত আবদ্ধ হৈছিল আৰু সহায় বিচাৰি চিঞৰি আছিল এনেধৰণৰ বাক্যবোৰ যদি আমি ইংৰাজীত ক'ব লগা হয় আমি কেনেদৰে ক'ব পাৰোঁ চ' যাত্ৰীসকল ভিতৰত আবদ্ধ হৈছিল যাত্ৰীসকল আবদ্ধ হৈছিল বুলি কওঁতে আমি বাক্যটো কেনেদৰে ক'ম এইটো ষ্টেট অফ বিইঙৰ বাক্য যাত্ৰীসকলৰ অৱস্থাটোৰ কথা কৈছোঁ তেতিয়া আমি বাক্যটো ক'ব লাগিব দ্য পেচেঞ্জাৰ্ছ ৱেৰ ট্ৰেপড ইনচাইড যাত্ৰীসকল ভিতৰত আবদ্ধ হৈ পৰিছিল বুলি কওঁতে আমি বাক্যটো ক'লোঁ দ্য পেচেঞ্জাৰ্ছ ৱেৰ ট্ৰেপড ইনচাইড মানে ভিতৰত আবদ্ধ হৈ পৰাৰ বাবে মই এই সেন্টেন্সটোত ট্ৰেপড ৱৰ্ডটো ব্যৱহাৰ কৰিলোঁ চ' মই বাক্যটো ক'লোঁ যে দ্য পেচেঞ্জাৰ্ছ ৱেৰ ট্ৰেপড ইনচাইড যাত্ৰীসকল ভিতৰত আবদ্ধ হৈ পৰিছিল আৰু সহায় বিচাৰি চিঞৰি আছিল বুলি কওঁতে আমি কেনেদৰে বাক্যটো ক'ম চ' চিঞৰি আছিল কণ্টিনিউৱাছত হোৱাৰ লগে লগে আমি বাক্যটো ক'ব লাগিব স্ক্ৰীমিং চিঞৰ বাখৰ কৰা বা আতাহ পৰাৰ কাৰণে আমি স্ক্ৰীম ৱৰ্ডটো ব্যৱহাৰ কৰোঁ চ' কণ্টিনিউৱাছত দেখাবৰ বাবে আমি স্ক্ৰীমিং কৈছোঁ এণ্ড স্ক্ৰীমিং ফৰ হেল্প এনেধৰণে আমি বাক্যটো ক'ব লাগিব চ' আমি বাক্যটো ক'লোঁ যে দ্য পেচেঞ্জাৰ্ছ ৱেৰ ট্ৰেপড ইনচাইড এণ্ড স্ক্ৰীমিং ফৰ হেল্প আৰু সহায়ৰ বাবে চিঞৰি আছিল লৰালৰিকৈ মই জৰুৰীকালীন প্ৰস্থান পথটো খুলি যাত্ৰীসকলক খালী কৰিবলৈ ধৰিলোঁ এই বাক্যতে চাওক কি ক'লে লৰালৰিকৈ মই জৰুৰীকালীন প্ৰস্থান পথটো খুলি মানুহসকলক বা যাত্ৰীসকলক খালী কৰিবলৈ ধৰিলোঁ এই বাক্যটো লৰালৰিকৈ বুলি কওঁতে ইমিডিয়েটলি বা কুইকলি মই জৰুৰীকালীন পথটো খুলিলোঁ গাড়ীবিলাকত এটা ইমাৰ্জেঞ্চি এক্সিট থাকে চ' এই ইমাৰ্জেঞ্চি এক্সিটটো খুলিলোঁ বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব কুইকলি আই অ'পেনড দ্য ইমাৰ্জেঞ্চি এক্সিট লৰালৰিকৈ মই ইমাৰ্জেঞ্চি এক্সিট গেটখন খুলিলোঁ আৰু মানুহসকলক খালী কৰিবলৈ আৰম্ভ কৰিলোঁ আৰু বুলি কওঁতে আৰু আৰম্ভ কৰিলোঁ বা ধৰিলোঁ বুলি কওঁতে আই ষ্টাৰ্টেড আৰু খালী কৰিবলৈ বুলি কওঁতে আমি এটা ৱৰ্ড ব্যৱহাৰ কৰিব পাৰোঁ সেইটো হ'ল ইভাকুৱেট চ' তেতিয়া আমি বাক্যটো ক'ব লাগিব কুইকলি আই অ'পেন দ্য ইমাৰ্জেঞ্চি এণ্ড ষ্টাৰ্টেড ইভাকুৱেটিং পিপল বা ইভাকুৱেটিং পেচেঞ্জাৰ্ছ এনেধৰণে আমি বাক্যটো ক'ব লাগিব তেতিয়া আমি বাক্যটো ক'ব লাগিব যে কুইকলি আই অ'পেন দ্য ইমাৰ্জেঞ্চি এক্সিট এণ্ড ষ্টাৰ্টেড ইভাকুৱেটিং দ্য পেচেঞ্জাৰ্ছ এনেধৰণে আমি বাক্যটো ক'ব লাগিব ঠিক আছে এতিয়া চাওক নেক্সট চেণ্টেন্সটো চাওক কি কৈছে যদিও এইটো কঠিন পৰিস্থিতি আছিল তথাপিও মই এম্বুলেন্সক ফোন কৰিছিলোঁ আৰু আঘাতপ্ৰাপ্ত যাত্ৰীসকলক হস্পিটেললৈ পঠাইছিলোঁ বা চিকিৎসালয়লৈ পঠাইছিলোঁ এনেধৰণৰ বাক্যও আমি বিভিন্ন ষ্টৰীৰ মাজত ব্যৱহাৰ কৰিব লগা হয় চ' বাক্যটো চাওক কি ক'লে যদিও বুলি কওঁতে আমি দ' ব্যৱহাৰ কৰিব পাৰোঁ যদিও পৰিস্থিতিটো কঠিন আছিল বা চিটুৱেশ্যনটো বা কঠিন পৰিস্থিতি আছিল এনেধৰণে ক'বলৈ যাওঁ তেতিয়া আমি বাক্যটো ক'ব লাগিব দ' ইট ৱাজ a hard situation
এনেধৰণে আমি বাক্যটো ক'ম যদিও সিচুৱেশ্যনটো টাফ আছিল তাৰপিছত আমি তথাপিৰ কাৰণে এটা কমা ব্যৱহাৰ কৰিম তাৰপিছত কি কৈছে মই এম্বুলেন্স মাতিছিলোঁ বা মই এম্বুলেন্সক ফোন কৰিছিলোঁ এনেধৰণে ক'বলৈ যাওঁতে আমি ক'ব পাৰোঁ I called an ambulance though the situation was tough I called an ambulance মই এখন এম্বুলেন্সক মাতিছিলোঁ তাৰপিছত কি কৈছে আৰু আঘাতপ্ৰাপ্ত পেছেঞ্জাৰসকলক চিকিৎসালয়লৈ পঠাইছিলোঁ আৰু আঘাতপ্ৰাপ্ত বুলি কওঁতে and the injured passengers were sent to hospital আৰু মানে আঘাতপ্ৰাপ্ত যিসকল পেছেঞ্জাৰ্ছ আছিল তেখেতসকলক হস্পিটেললৈ পঠিওৱা হৈছিল সো আমাৰ কমপ্লিট সেন্টেন্সটো হ'ল though it was a tough situation I called an ambulance and the injured passengers were sent to hospital কিছু সময়ৰ পাছত মই বুজিছিলোঁ মই তাত একমাত্ৰ আছিলোঁ কিন্তু অলপ পাছতে অন্য সকলো ৰৈ সহায়ত যোগ দিছিল এনেধৰণৰ বাক্য আমি বিভিন্ন ষ্টৰীৰ মাজত ব্যৱহাৰ কৰিব লগা হয় এতিয়া চাওক কিছু সময়ৰ পাছত বুলি কওঁতে আফটাৰ সাম টাইম মই বুজিছিলোঁ বুলি কওঁতে আপোনালোকে বাক্যটো ক'ব পাৰে I realized after some time I realized কি বুজিছিলোঁ মই তাত একমাত্ৰ আছিলোঁ বুলি কওঁতে আমি বাক্যটো ক'ব পাৰোঁ after some time I realized I was the only one there এনেধৰণে আমি বাক্যটো ক'ব লাগিব after some time I realized I was the only one there মই তাত একমাত্ৰ আছিলোঁ কিন্তু অলপ পাছতে বুলি কওঁতে কিন্তু বুলি কওঁতে আমি but ব্যৱহাৰ কৰিম কিন্তু অলপ পাছতে বুলি কওঁতে আমি ব্যৱহাৰ কৰিম but soon কিন্তু অলপ পাছতে আনসকলেও ৰৈছিল বা ৰৈ বুলি কওঁতে আমি ক'ব পাৰোঁ যে others stopped অন্য ব্যক্তিসকলো ৰৈছিল others stopped তাৰপিছত চাওক ৰৈ সহায়ত যোগদান কৰিছিল বা সহায়ত যোগ দিছিল এনেধৰণে ক'বলৈ যাতে আমি বাক্যটো ক'ব পাৰোঁ after some time I realized I was the only one and soon others stopped অন্য সকলো ৰখিছিল and joined যোগ দিছিল বা সহযোগ কৰিছিল and joined in helping সহায়ত যোগদান দিছিল এনেধৰণে আমি বাক্যবোৰ ট্ৰান্সলেট কৰিব লাগে সো আমি বাক্যটো ক'লো যে after some time I realized I was the only one there but soon others stopped and joined in helping এনেধৰণে আমি বিভিন্ন বাক্য ট্ৰান্সলেট কৰি থাকিবলৈ যত্ন কৰিব লাগে বিভিন্ন ষ্টৰী আমি প্ৰেক্টিছ কৰিবলৈ যত্ন কৰিব লাগে আৰু বাক্যবোৰ যদি ট্ৰান্সলেট কৰিবলৈ টান পায় তেনেকুৱা ক্ষেত্ৰত বাক্যবোৰ মই যেনেধৰণে সৰু কৰি আপোনালোকক ট্ৰান্সলেট কৰি দেখাইছোঁ তেনেধৰণে ট্ৰান্সলেট কৰি থাকিবলৈ যত্ন কৰক ঠিক আছে এতিয়া চাওঁ আমি নেক্সট সেন্টেন্স কি কৈছে আমি মিলি সকলোকে বাছখনৰ পৰা উলিয়াই আনি খাবৰ বাবে পানী যোগান ধৰিছিলোঁ এই বাক্যটো চাওক কি ক'লে আমি সকলোৱে মিলি বা আমি যিমান মানুহ গোট খাইছিলে আমি সকলোৱে মিলি মানে সকলোকে বাছখনৰ পৰা উলিয়াই আনি খোৱা পানীৰ যোগান ধৰিছিলোঁ বা খোৱা পানীৰ ব্যৱস্থা কৰিছিলোঁ এতিয়া চাওক আমি সকলোৱে মিলি বুলি কওঁতে আমি বাক্যটো ক'ব পাৰোঁ we together আমি সকলোৱে কি কৰিছিলোঁ আমি সকলোৱে বাছখনৰ পৰা মানুহসকলক উলিয়াই আনিছিলোঁ বুলি কওঁতে আমি বাক্যটো কেনেদৰে ক'ম আমি প্ৰথমতে ক'ব লাগিব আমি উলিয়াই আনিছিলোঁ এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰোঁ we together managed to আমি মানে ব্যৱস্থা কৰিছিলোঁ কি ব্যৱস্থা কৰিছিলোঁ বাছখনৰ পৰা সকলোকে উলিয়াই অনাৰ তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰোঁ we together managed to get everyone out of the bus এনেধৰণে আমি বাক্যটো ক'ব পাৰোঁ we together managed to আমি সকলোৱে managed to ব্যৱস্থা কৰিছিলোঁ কি কৰিছিলোঁ get everyone out of the bus সকলোকে বাছখনৰ পৰা উলিয়াই আনিছিলোঁ we together managed to get everyone out of the bus and provided them water to drink আৰু তেখেতসকলক খাবৰ বাবে পানী যোগান ধৰিছিলোঁ বা পানী প্ৰভাইড কৰিছিলোঁ সকলো যাত্ৰীক খালী কৰাৰ পাছত আমি হকাহৰ হুমুনিয়া কাঢ়িলোঁ এই বাক্যটো চাকি গ'লে সকলো যাত্ৰীক খালী কৰাৰ পাছত গাড়ীখনৰ পৰা প্ৰত্যেকজন যাত্ৰীক খালী কৰাৰ পাছত আমি হকাহৰ মানে স্বস্তিৰ এটা উশাহ লৈছিলোঁ এনেধৰণে বাক্যটো ক'ব পাৰোঁ সো এনেধৰণৰ বাক্য আমি আমাৰ ডে টু ডে লাইফত প্ৰায় ব্যৱহাৰ কৰিয়ে থাকোঁ এতিয়া চাওক সকলো যাত্ৰীক খালী কৰাৰ পাছত বুলি কওঁতে আমি বাক্যটোত ক'ব পাৰোঁ আফটাৰ ইভেকুৱেটিং দ্য পেছেঞ্জাৰ্ছ এনেধৰণে আমি ক'ব পাৰোঁ আফটাৰ ইভেকুৱেটিং দ্য পেছেঞ্জাৰ্ছ নকৈ আমি বাক্যটোত পাৰ্টিচিপল ব্যৱহাৰ কৰিব পাৰোঁ তেতিয়া মই বাক্যটো ক'ব পাৰোঁ যে হেভিং ইভেকুৱেটেড দ্য পেছেঞ্জাৰ্ছ পেছেঞ্জাৰসকলক খালী কৰাৰ পাছত যাত্ৰীসকলক খালী কৰাৰ পাছত
আমি স্বস্তিৰ নিশ্বাস লৈছিলোঁ বা স্বস্তিৰ হুমুনিয়া কাঢ়িছিলোঁ এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰোঁ উই টুক এ চাই অফ ৰিলিফ আফটাৰ ইভকুৱেটিং নকৈ আমি বাক্যটোত ক'লোঁ হেভিং ইভকুৱেটেড দ্য পেচেঞ্জাৰ্ছ উই টুক এ চাই অফ ৰিলিফ মানে হ'ল স্বস্তিৰ নিশ্বাস লোৱা এনেধৰণৰ ফ্ৰেজবোৰ মনত ৰাখি যাব চ' আমি আফটাৰৰ পৰিৱৰ্তে আফটাৰ ইভকুৱেটিং নকৈ আমি হেভিং ব্যৱহাৰ কৰিলে হেভিঙৰ পিছত ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰোঁ তেতিয়া মই বাক্যটোত ব্যৱহাৰ কৰিলোঁ হেভিং ইভকুৱেটেড দ্য পেচেঞ্জাৰ্ছ যাত্ৰীসকলক খালী কৰাৰ পাছত এনেধৰণে আপোনালোকে বিভিন্ন বাক্য ট্ৰান্সলেট কৰিব ঠিক আছে এতিয়া আমি নেক্সট চেণ্টেন্সত কি কৈছে এইটো এটা অভিজ্ঞতা আছিল এই বাক্যটোত এইটোতো থাকি গ'ল আপোনালোকে কাৰেক্ট কৰি ল'ব এইটো এটা অভিজ্ঞতা আছিল যিটো মই কেতিয়াও পাহৰিব নোৱাৰোঁ এই বাক্যটো কি কৈছে এইটো এটা অভিজ্ঞতা আছিল যিটো মই কেতিয়াও পাহৰিব নোৱাৰোঁ কাৰণ সেইদিনা মই মানুহক বাছৰ পৰা নিৰাপদে নামিবলৈ সহায় কৰিছিলোঁ এই বাক্যটো কি ক'লে এইটো এটা অভিজ্ঞতা আছিল বুলি কওঁতে আপোনালোকে বাক্যটো কেনেদৰে ক'ব পাৰে আপোনালোকে ক'ব পাৰে যে ইট ৱাজ এন এক্সপিৰিয়েঞ্চ যিটো মই কেতিয়াও পাহৰিব নোৱাৰোঁ যিটো বুলি ক'বলৈ যাওঁতে আমি ডেট বাক্যটোত ব্যৱহাৰ কৰিব পাৰোঁ চ' তেতিয়া আমি বাক্যটো ক'ব পাৰোঁ ইট ৱাজ এন এক্সপিৰিয়েঞ্চ ডেট যিটো মই কেতিয়াও পাহৰিব নোৱাৰোঁ বুলি কওঁতে আমি বাক্যটো ক'ব পাৰোঁ আই কেন নেভাৰ মই যিটো নোৱাৰোঁ কেতিয়াও নোৱাৰোঁ আই কেন নেভাৰ ফৰগেট It was an experience that I can never forget. এইটো এটা অভিজ্ঞতা আছিল যিটো মই কেতিয়াও পাহৰিব নোৱাৰোঁ তাৰপিছত কি কৈছে কাৰণ সেইদিনা বুলি কওঁতে আমি বাক্যটোত ব্যৱহাৰ কৰিম বিকজ অন ডেট ডে কাৰণ মই মানুহক নিৰাপদে নামিবলৈ সহায় কৰিছিলোঁ কাৰণ বুলি কওঁতে আমি ব্যৱহাৰ কৰিম বিকজ মই সহায় কৰিছিলোঁ I helped people মই মানুহক সহায় কৰিছিলোঁ কি কৰিবলৈ I helped people get out of the bus বাছৰ পৰা ওলাই আহিবলৈ বাছৰ পৰা নামিবলৈ চ' মই বাক্যটো ক'লোঁ যে because I helped people get out of the bus safely নিৰাপদে এনেধৰণে আমি বাক্যটো ক'ব পাৰোঁ চ' মই বাক্যটো ক'লোঁ যে it was an experience that I can never forget because I helped people get out of the bus safely এনেধৰণে আমি বাক্যটো ইংৰাজীত ক'ম ঠিক আছে এতিয়া আমি আজিৰ ষ্টৰিটোৰ লাষ্ট পাৰ্টটো চাওক কি কৈছে ইয়াৰ পাছত মই মোৰ বন্ধুৰ ঘৰলৈ যাবলৈ ধৰিলোঁ আৰু আধা ঘণ্টাৰ পাছত তাত উপস্থিত হৈছিলোঁ এই বাক্যটো চাওক কি ক'লে ইয়াৰ পাছত বুলি কওঁতে আমি কি ব্যৱহাৰ কৰিম আফটাৰ ডেট মই বন্ধুৰ ঘৰলৈ যাবলৈ ধৰিলোঁ বা যাবলৈ আৰম্ভ কৰিলোঁ এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটোত ব্যৱহাৰ কৰিম আই ষ্টাৰ্টেড হেডিং টু বা গোয়িং টু চ' তেতিয়া আমি বাক্যটো ক'ব লাগিব আফটাৰ ডেট আই ষ্টাৰ্টেড হেডিং টু মাই ফ্ৰেণ্ডছ হোম ইয়াৰ পিছত মই মোৰ বন্ধুৰ ঘৰলৈ যাবলৈ ধৰিলোঁ আৰু তাত উপস্থিত হৈছিলোঁ বুলি কওঁতে আমি বাক্যটোত ক'ম এণ্ড ৰিচড দেয়াৰ কেতিয়া পাইছিলোঁগৈ আধা ঘণ্টাৰ পাছত half an hour later এনেধৰণে আমি বাক্যটো ইংৰাজীত ক'ব পাৰোঁ চ' মই বাক্যটো ক'লোঁ যে আফটাৰ ডেট আই ষ্টাৰ্টেড হেডিং টু মাই ফ্ৰেণ্ডছ হোম এণ্ড ৰিচড দেয়াৰ 1.5 hour later এনেধৰণে আমি বিভিন্ন বাক্য ক'ব পাৰোঁ চ' এনেধৰণে আপোনালোকে বিভিন্ন ষ্টৰি অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিবলৈ যত্ন কৰক আশা কৰোঁ এই ষ্টৰিটোত ইনক্লুড হোৱা প্ৰত্যেকটো বাক্যই আপোনালোকে নিশ্চয় ভাল পালে আৰু এই বাক্যবোৰ আপোনালোকৰ বাবে উপযোগী হৈছে যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰক আৰু সকলোৰে মাজত শ্বেয়াৰ কৰক যদি আপোনালোকৰ কিবা টপিক বা কুৱেশ্যন থাকি গ'ল দেন লেট মি নো ইন দ্য কমেণ্ট বক্স বিলো মই আপোনালোকৰ টপিক বা কুৱেশ্যনৰ ওপৰতো ভিডিঅ' প্ৰস্তুত কৰিয়ে থাকোঁ আৰু যদি এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশ্যন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনেধৰণৰ ভিডিঅ' ৰেগুলাৰ আপলোড কৰি থাকোঁ আপোনালোকে নটিফিকেশ্যন পাব আৰু ভিডিঅ'বোৰ চাব পাৰিব থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' হেভ এ নাইচ ডে